মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা 10 নম্বৰ অংকটো কৰোঁ। খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাত ক নম্বৰ অংকটো দিয়া আছে চোৱা। 29,000কৈ 1,000 বেছি হলে, অৰ্থাৎ 29,000তকৈ 1,000 বেছি হলে মানে কি? যোগ কৰিম। এতিয়া যোগ চোৱা, 0 1 2 3 1 2 3 শূন্যকেইটা মিলি গ'ল। এই 1 9 লগত যোগ হ'ব কি নহয়? 9 1 10 10 শূন্য বহিব, 1 উকলিব, থাকিলে 3 3 4, 40,000 হ'ব। কেনেকৈ হ'ব চাওঁচোন, দি দিছো কৈ দিওঁ। 29,000 কিমান বেছি কৈছে? 1,000 বেছি। 0 0 0 0 বেছি হলে কি হ'ব? যোগ হ'ব দেই। 0 0 9 1 10 শূন্য বহিব, 1 উকলিব, 3 1 4, তাৰমানে 40,000 হ'ল। 9টো গম পাইছা? 9 লগত 1 যোগ কৰিলে 10 হ'ব, 1 উকলিব, এই 1টোৱে 4 লগত 3 1 4, 40,000। খালী ঠাইত কি বহিব? 40,000 হ'ব। দ্বিতীয়টো চোৱা, খ নম্বৰটো 45,000তকৈ 1,000 কম। কম কলে কি হ'ব? বিয়োগ হ'ব। কম কলে কি হ'ব? বিয়োগ হ'ব। 45,000 তাতকৈ কিমান কম? 1,000 কম। কম কলে কি হ'ব? বিয়োগ হ'ব। 0 0 0 0 0 0 5ৰ পৰা 1 গ'লে, অৰ্থাৎ 5ডাল আঁচ টানি ল'বা। 1 2 3 4 5 কেইডাল গ'ল? এডাল গ'ল। 1 2 3 4 4 থাকিব, 4 নামি আহিলে হ'ল। 5ৰ পৰা 1 গ'লে 4 4, অৰ্থাৎ 44,000। 44,000 হ'ব। এতিয়া একক, দশক, শতক, হাজাৰ, অযুত, লাখ। গ নম্বৰটো 2,37,500তকৈ 100 কম। এতিয়া এইটো কি কৈছে? কম বুলিহে কৈছে। কম হলে কি হ'ব? এতিয়া কম হলে বিয়োগ হ'ব, হয় কি নহয়? আমি কম কৈ দিয়াৰ লগে লগে কি কৰিম? আমি বিয়োগ কৰিম। গ নম্বৰটো কি দিয়া আছে? 2,37,500, তাতকৈ কিমান কম? 100 কম। কম কলে হলে বিয়োগ কৰিবা। 0 0 5ৰ পৰা 1 গ'লে 4, অৰ্থাৎ 5ডাল আঁচ টানিলে পাইছো আমি ইয়াত। 5ডাল এডাল কাটি দিলো। 1 2 3 4 4, 37,000, 2,37,000 থাকিলে, হয় কি নহয়? 2,37,000 থাকিলে ইয়াৰ উত্তৰটো হ'ব 2,37,400। 100 কম হলে 400, অৰ্থাৎ 500 পৰা 100 গ'লে 400। এতিয়া ঘ নম্বৰটো চোৱা। 3,45,425ৰ পৰা কৈ 1 লাখ কম। অৰ্থাৎ ইয়াতো কম কৈছে। 3,45,425তকৈ 1 লাখ কম। 1 লাখ, 1 লাখত কেইটা শূন্য থাকে? লাখত 1 2 একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কেইটা শূন্য থাকে? 5টা। লাখত 5টা শূন্য থাকে, 5 ঘৰ থাকে মানে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখ হ'ল। কম বিয়োগ হ'ব। 5ৰ পৰা 0 গ'লে 5, 2ৰ পৰা 8ৰ পৰা 4ৰ পৰা 0 গ'লে 4, 5ৰ পৰা 0 গ'লে 5, 4ৰ পৰা 0 গ'লে 4, 45,000 ন?
3ৰ পৰা 1 গ'লে 2 কিমান পালো এতিয়া 2,50,000 50,425 অৰ্থাৎ উত্তৰটো কি পালো 2,50,425 অৰ্থাৎ আমি এই ধৰণে অংকসমূহ কৰিলো আমাৰ প্ৰথম চেপ্টাৰ অংকটো শেষ হৈছে 1 ক আমি আগলৈ 100 অংকসমূহ কৰিবলৈ চেষ্টা কৰিম যদি মোৰ লগত সংযোগ হৈ থাকা তেতিয়াহ'লে মোৰ অংকসমূহ পাই থাকিবা আৰু অংকসমূহ কেনে পাইছা কমেণ্টত জনাবা দেই লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও মোৰ লগত সংযোগ হৈ থাকে আজিলৈ হ'ব তোমালোকৰ দিন শুভ হওক পঢ়াৰ জীৱন উন্নতিৰ পথলৈ যাওক ইয়াৰে আশাৰে আজিলৈ বাই